Hello friends, welcome to my YouTube channel Partho Masloi. আজি বহুত কেটা গুৰুত্বপূৰ্ণ খবৰ লৈ মই আহিছো আপোনালোকৰ বাবে। সেই কাৰণে মোৰ ভিডিওটো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ চাব আৰু নতুনকৈ আহা বন্ধুসকলক এটা ৰিকুৱেষ্ট কৰিম কাইন্ডলি ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যেন আগন্তুক দিনত ভিডিঅ'বোৰ চাই থাকিব পাৰে কাৰণ গভৰ্ণমেণ্টৰ লগত জড়িত সকলো আপডেটস মই দিবলৈ চেষ্টা কৰো মোৰ ভিডিঅ'জৰ মাধ্যমে সেই কাৰণে ভিডিঅ'জবোৰ ৰেগুলাৰলি চাব যেন চৰকাৰী সকলো সুবিধা আপোনালোকে লাভ কৰিব পাৰে চৰকাৰী যিবোৰ প্ৰদান কৰে নাগৰিকসকলৰ বাবে তাৰ লগতে চৰকাৰী আপডেটস যিবোৰ আপডেটস আমাৰ সকলোৰ বাবে উপযোগী হয় সকলো পাই যাব মোৰ ভিডিঅ'জত সেই কাৰণে ভিডিঅ'জবোৰ এদিনো মিছ নকৰাকৈ ৰেগুলাৰলি চোৱা আৰম্ভ কৰক সো বন্ধুসকল আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো সো আজিৰ ভিডিঅ'টোৰ যেটো প্ৰথমটো আপডেট আছে আপডেটটো হল অসমত হ'ব পাৰে আকল নতুনকৈ লকডাউন যে লকডাউন কিয় হ'ব পাৰে বা লকডাউনৰ সম্ভাৱনাটো যে নাইকিয়া হৈ যায় যেন অসমত লকডাউন নহয় তাৰ বাবে আমি কি কৰিব লাগিব সকলো তথ্য জনাই আছো কথাটো হৈছে কৰোনা ভাইৰাছৰ নতুন এটা ভেৰিয়েন্ট ওলাইছে ওমিক্ৰন ঠিক আছে এই ওমিক্ৰনক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সতৰ্কবাণী প্ৰদান কৰিছে আমাৰ দেশত ইতিমধ্যে 12 জনলৈ বৃদ্ধি পাইছে এই ওমিক্ৰনৰ আক্ৰান্তৰ সংখ্যা ঠিক আছে এই আক্ৰান্তৰ সংখ্যাটোৰ হোৱাৰ বাবে কি হৈছে যদি আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকে তেনেহলে হয়তো কৰোনা ভাইৰাছৰ সময়ত যি ধৰে চৰকাৰে লকডাউন দিছিলে তেনেকে লকডাউন দিয়াৰ এটা পৰ্যায় আহি যাব পাৰে সেই পৰ্যায়টোলৈ যোৱাৰ আগতে আমি সকলোৱে সাৱধান হ'ব লাগিব আমি যদি অৱশ্যে চিকিৎসকসকলে বা বৈজ্ঞানিকসকলে জানিব দিছে যিসকলে ভ্যাকচিনৰ দুটা ডোজেজ লৈছে তেওঁলোকৰ বাবে ইমান এটা প্ৰবলেম নাই কিন্তু তেওঁলোকে মাস্ক পিন্ধা হাত স্যানিটাইজ কৰা ইবোৰ মেইনটেইন কৰিব লাগিব সোশ্যাল ডিসটেন্সিং নিজে নিজে মেইনটেইন কৰি চলিব লাগিব তাৰ লগতে আৰু এটা কথা কৈ দিও যিসকলে ভ্যাকচিন লোৱা নাই এতিয়ালৈ কাইন্ডলি ভ্যাকচিন লৈ ল'ব কাৰণ এটো যেটো নতুন ভেৰিয়েন্ট ওলাইছে এটো যদি তেনেকে আক্ৰান্ত হৈ থাকে কোনবা কিন্তু তেনেহলে আকৌ লকডাউনৰ সম্ভাৱনা দেখা দিবে সেইকাৰণে প্ৰথমতে ভ্যাকচিন ল'ব ভ্যাকচিন লোৱাৰ পাছতো মাস্ক পিন্ধিব আৰু ভ্যাকচিন নললেতো মাস্ক পিন্ধিবই বাহিৰত গলে স্যানিটাইজাৰ ইউজ কৰিব সোশ্যাল ডিসটেন্সিং কৰিব তেনেহলে আপোনালোকে সেফ হৈ থাকিব ইখিনি কৰক তেনেহলে লকডাউনৰ সম্ভাৱনা আৰু নহব এইটো হল আজিৰ প্ৰথমটো আপডেট আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুত কেটা সতৰ্কবাণী দিছে এইটো ভাইৰাছ লৈ নতুন ভেৰিয়েন্ট লৈ আৰু নতুন নতুন এছঅপি ওলোৱাৰ সম্ভাৱনা আছে এই ভাইৰাছটোৰ বাবে এইটো হল আজিৰ প্ৰথমটো আপডেট এতিয়া হল আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হল ইতিমধ্যে ডিসেম্বৰ মাহ আহি গল 2021 চনৰ আৰু ডিসেম্বৰ মাহত আপোনালোকৰ একাউণ্টত সোমাব পাৰে 4000 টকা যদিহে আপোনালোকৰ বেংকৰ একাউণ্টত 15 ডিসেম্বৰৰ ভিতৰত 4000 টকা নহমায় বা 2000 টকা নহমায় তেনেহলে আপোনালোকে কৰিব পাৰিব কি আপোনালোকক কেইবাটাও হে টোল ফ্ৰী নাম্বাৰৰ কথা মই কৈ আছো টোল ফ্ৰী নাম্বাৰবোৰ নোট কৰি লওক হেবন নাম্বাৰত যোগাযোগ কৰিব টোল ফ্ৰী নাম্বাৰসমূহ হল ফাৰ্স্ট নাম্বাৰটো কৈ আছো 1800115526 ঠিক আছে দ্বিতীয় নাম্বাৰটো নোট কৰক 23382401 এটো হল দ্বিতীয়টো নাম্বাৰ তৃতীয়টো নাম্বাৰ নোট কৰক 155261 তৃতীয়টো নাম্বাৰ চতুৰ্থ নাম্বাৰটো হল 012060251109 ঠিক আছে একেটা নাম্বাৰ আপোনালোকে নোট কৰক কথাটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ টকা 15 ডিসেম্বৰৰ ভিতৰত ইয়াৰ হিতাধিকাৰীসকলে লাভ কৰিব যিসকলে লাভ নকৰিব তেওঁলোকে যিসকলে এইটো আঁচনিত এপ্লাই কৰিছিলে কিন্তু টকা যদি নাপায় তেনেহলে মই যিকেটা নাম্বাৰ টোল ফ্ৰী নাম্বাৰ দিলো টোল ফ্ৰী নাম্বাৰ যোগাযোগ কৰিব নহলে আপোনাৰ জিলা কৃষি বিষয়ৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব সো বন্ধুসকল আজিৰ আপডেটস ইমানে আশা ৰাখিছো আজিৰ ভিডিওটো আপোনালোকৰ ভাল লাগিব আপোনালোকৰ কামত আহিব ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব ভিডিওৰ সোশ্যাল মিডিয়া প্লেটফৰ্মছত শেয়াৰ কৰি দিব যেনেকৈ হোৱাটছআপ ফেসবুক সকলোতে সো বন্ধুসকল আকৌ লগ পাম নতুন ভিডিঅ নতুন আপডেট লৈ তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিও চোৱাৰ বাবে